ৰাজদীপ প্ৰথম কথা হ'ল যে 19 ছেপ্টেম্বৰৰ পৰা আজি 19 ফেব্ৰুৱাৰী সম্পূৰ্ণ 5টা মাহ অতিক্ৰম হ'ল। এই 5টা মাহত যদি আমি চাওঁ তেনেহ'লে দেখিম যে প্ৰথম যেতিয়া চাৰ্জশ্বীট দাখিল হৈছিল 3 মাহৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিম বুলি চৰকাৰে কৈ আছিল, SITয়ে কৈ আছিল যে আমি 3 মাহৰ ভিতৰত 90 দিনৰ ভিতৰত যিহেতু চাৰ্জশ্বীট দিব লাগে আমি চাৰ্জশ্বীট 3 মাহৰ ভিতৰত যেনেকৈ হ'লেও দিম। অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যুৰ 19 ছেপ্টেম্বৰৰ পৰা আমি যদি চাওঁ তেনেহ'লে 18 ডিচেম্বৰৰ ভিতৰত চাৰ্জশ্বীট দিম বুলি কৈ সঁচাকৈ SITয়ে চাৰ্জশ্বীট দিছিল। আৰু সেই ডেটটো আছিল কেতিয়া? 12 ডিচেম্বৰ। 12 ডিচেম্বৰত চাৰ্জশ্বীট দিয়াৰ পিছত যেতিয়া প্ৰথম সেই আদালতত সেই চাৰ্জশ্বীট যেতিয়া উত্থাপন হৈছিল সেই ডেটটো কেতিয়া আছিল? তাৰ 4 দিনৰ পিছত 16 ডিচেম্বৰত CJM আদালতত 16 ডিচেম্বৰত প্ৰথম চাৰ্জশ্বীট উত্থাপন কৰা হৈছিল। আৰু CJM আদালতত উত্থাপন হোৱাৰ পিছত যিটোক আমি ফাৰ্ষ্ট শুনানি বুলি ক'ম সেইটো কেতিয়া? ছেছন কোৰ্টলৈ যেতিয়া হস্তান্তৰ কৰা হৈছিল CJMৰ পৰা। ছেছন কোৰ্টত শুনানি কেতিয়া আৰম্ভ হৈছিল সেই ডেটটো যদি আমি চাওঁ তেনেহ'লে দেখিম যে তাৰ পৰা 5 দিনৰ পিছত 22 ডিচেম্বৰত প্ৰথম শুনানি আৰম্ভ হৈছিল মানে ছেছন কোৰ্টত। সেই 22 ডিচেম্বৰৰ পৰা আজিৰ দিনটোলৈকে আমি যদি চাওঁ কেইটা শুনানি হ'ল তেতিয়াহ'লে প্ৰথম শুনানি 22 ডিচেম্বৰত, দ্বিতীয় শুনানি হৈছিল 3 জানুৱাৰীত, তৃতীয় শুনানি হৈছিল 17 জানুৱাৰীত, চতুৰ্থ শুনানি হৈছিল 22 জানুৱাৰীত, পঞ্চম শুনানি হৈছিল 30 জানুৱাৰীত, ষষ্ঠ শুনানি হৈছিল 13 ফেব্ৰুৱাৰীত আৰু এতিয়া সপ্তমটো শুনানি হৈছে যোৱা 16 ফেব্ৰুৱাৰীত। এই যে ইয়াৰ এই 7টা শুনানি হৈ গ'ল, এই 7টা শুনানিত মই অসমৰ দৰ্শকসকলক ক'ব বিচাৰোঁ, অসম চৰকাৰক মই ক'ব বিচাৰোঁ, এই 7টা শুনানিত আমি কি দেখিবলৈ পালোঁ? জুবিন গাৰ্গৰ পৰিয়ালে, জুবিন গাৰ্গৰ অনুৰাগীয়ে, জুবিন গাৰ্গৰ ফেন ক্লাবৰ পৰা আৰম্ভ কৰি লাখ লাখ জুবিন অনুৰাগীয়ে কি পালে এই 7টা শুনানিত? 5 মাহ অতিক্ৰম কৰিছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে যদি জুবিনক আমি ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে আমাক ভোট দিব নালাগে। মুখ্যমন্ত্ৰীৰ সেই বক্তব্যটোৰ আঁত ধৰিয়েই মই তেখেতক এতিয়া সুধিব বিচাৰোঁ, তেখেতে যে কয় মাজে মাজে জুবিনকতো আমি ন্যায় দিলোঁ, অভিযুক্তকতো আমি জেলত ভৰাই থলোঁ, তাৰমানে ন্যায়টো তাতেই হৈ গ'ল নেকি? মুখ্যমন্ত্ৰীৰ ন্যায়ৰ সংজ্ঞাটো সেই তাত সীমাবদ্ধ হৈ আছে নেকি যে অভিযুক্তসকলক জেলত ভৰাই থৈ মানে ন্যায় পাই গ'ল নেকি অসমৰ জনসাধাৰণে? জুবিন গাৰ্গক কেনেকৈ হত্যা কৰা হৈছিল? তেখেতে কৈছিল নহয় জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি। কেনেকৈ হত্যা হৈছিল? কিয় হত্যা হৈছিল? কোনকেইজনে হত্যা কৰিছিল? অসমৰ মানুহে আজি সেইটো জানিছেনে নাই জনা? তেওঁলোক অভিযুক্তহে। সঁচাকৈ তেওঁলোকে হত্যা কৰিছিলে নে কোনে হত্যা কৰিছিল সেই কথাটো আজিলৈকেতো স্পষ্ট হোৱা নাই। 2 নম্বৰ কথা, যি তৃতীয়টো শুনানি 17 জানুৱাৰীত যিটো তৃতীয় শুনানি হৈছিল সেই তৃতীয় শুনানিটোতেই লোক অধিবক্তা নিয়োগ কৰা হৈছিল। জিয়াউল কামাৰৰ নেতৃত্বত যিকেইজন আৰু সহযোগী মানে তেওঁৰ লগত এজন সহযোগী আৰু 3জন এছিষ্টেণ্ট যিকেইজনক দি পেলাই লোক অধিবক্তাখন গঠন কৰা হ'ল, তেতিয়াৰ পৰাতো পৰিয়ালৰ লোকে দাবী কৰি আহিছে, জুবিন অনুৰাগীয়ে দাবী কৰি আহিছে। গৰিমা গাৰ্গৰ পৰা পামী বৰঠাকুৰলৈকে যদি আমি চাওঁ তেনেহ'লে প্ৰত্যেকেইটো দাবী কৰি আহিছে যে এনেকৈ নহ'ব, যে ফাষ্ট ট্ৰেক আদালত গঠন কৰক আৰু ফাষ্ট ট্ৰেক আদালতৰ যোগেদি জুবিনৰ ন্যায় প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰক। কিন্তু আজি 5 মাহতো কিয় ফাষ্ট ট্ৰেক আদালত গঠন নহ'ল? জুবিনৰ ক্ষেত্ৰত চৰকাৰখনৰ যিটো আন্তৰিকতা, সদিচ্ছা, ময়ো জুবিন আমিও জুবিন বুলিতো বিজেপি কৰ্মী ৰাজপথত নামিছিল। মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল নহয় যে আদালতত চাৰ্জশ্বীট দাখিল কৰাৰ পিছদিনাখনৰ পৰাই ন্যায় প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হ'বৰ কাৰণে মই নিজেও ৰাজপথত নামিম বুলি কৈছিল। তেখেত ৰাজপথত নানামিল বেলেগ কথা, তেখেতেতো কৈছিল যে ক্ষিপ্ৰ হ'ব, মই ৰাজপথত ময়ো নামিম, ন্যায়ালয়ে যাতে লেহেম কৰিব নোৱাৰে, জুবিনৰ গোচৰটো আন গোচৰৰ লগত যাতে একে নহয়, একে কৰি নাৰাখে, ন্যায়ালয়ক সেইটো হেঁচা দিবৰ কাৰণে আমিও জুবিন ময়ো জুবিন বুলি আমাৰ বিজেপি কৰ্মীসকল ৰাজপথত নামিছে ন্যায়ালয়ক হেঁচা দিবৰ কাৰণে, আৰু মই নিজেও নামিম বুলি কৈছিল। এতিয়া কথা হ'ল যে সেই আন্তৰিকতাটো ইমান দিনে পৰিয়ালে কৈ থকা ফাষ্ট ট্ৰেক আদালত দাবী কৰি থকাটো আজিলৈকে 5 মাহলৈকে চৰকাৰখনে কিয় গঠন নকৰিলে?
মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি মোৰ এইটো প্ৰশ্ন। 2 নম্বৰ কথা, জুবিন ক্ষেত্ৰত সৌসিদিনাখন যেতিয়া জুবিন গাৰ্গৰ পৰিবাৰ, গৰিমা শইকীয়া গাৰ্গ, তেওঁ ভগ্নী, তেওঁ অনুৰাগীসকলে যেতিয়া গৈ চাফা কৰিবলগীয়া হ'ল, এই 5 মাহত ফটোখিনি জুবিন ক্ষেত্ৰত পানী ঢালিবলগীয়া হ'ল, যেতিয়া অৰুণ গাৰ্গৰ পৰা আৰম্ভ কৰি পাৰ্থ গোস্বামীৰ পৰা একেবাৰে ৰাজা বৰুৱালৈকে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীসকলে গৈ পেলাই যেতিয়া কৰিবলগীয়া হ'ল, গোটেই ৰাজ্যখনত সেইটোক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল। এজন কেব চালকৰ এটা সামাজিক মাধ্যমৰ ভিডিঅ'ক লৈ। তাৰপাছতে চৰকাৰে কি কৰিলে যে দোকান পোহাৰবিলাক তাৰ পৰা আঁতৰাই দিলে। সেইদিনাখনো সকলোৱে দাবী কৰিছিল, বহুত মানুহে সামাজিক মাধ্যমতো লিখিছিল যে জুবিন ক্ষেত্ৰটোক অন্তত এটা নতুন ৰূপ দিয়ক। 5 মাহ হ'ল, আজি যদি 9 মাহত 900 কোটি টকীয়া যদি ফ্লাইঅভাৰ অসম চৰকাৰে নিৰ্মাণ কৰিব পাৰিছে, গুৱাহাটীত যদি ফ্লাইঅভাৰ হৈ গৈছে 900 কোটি টকা, 700 কোটি টকা বা তাতকৈও বেছি কোটি টকীয়া যদি ফ্লাইঅভাৰ যদি 9 মাহত কমপ্লিট কৰিছে, কোনোবা এখন ফ্লাইঅভাৰটো নিৰ্ধাৰিত সময়তকৈ আগত কৰি দেখুৱাইছে, তাৰ কাৰণে আমি ৰাজ্য চৰকাৰক সাধুবাদ দিব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তাৰ কাৰণে ধন্যবাদ জনাব লাগিব সকলোৱে, কাৰণ যিমানটো টাৰ্গেট লৈছিল তাতকৈ কিছু আগতে কৰি দেখুৱাইছে। সেইখিনি কেপাচিটিটো চৰকাৰখনৰ আছে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাই সেইখিনি কৰিব পাৰে। যদি সেইখিনি কৰিব পাৰে, অসমীয়া মানুহৰ হিয়াৰ আমঠুগৰাকী এই 5 মাহত কি কাৰণে তাত আজিলৈকে বাউণ্ডেৰীটো সম্পূৰ্ণ নহ'ল? তাত আজিলৈকে জুবিন গাৰ্গৰ পৰিয়ালৰ লোকে কৈ আছিল কিমান মাটি জুবিন ক্ষেত্ৰক দিব, স্পষ্ট কৰক চৰকাৰে। আজিলৈকে যে তাত কিমান মাটি দিব সেয়া যে আজিলৈকে স্পষ্ট নকৰিলে, এয়া কি? তাৰমানে আমি আজি 5 মাহ হোৱাৰ দিনটোত মুখ্যমন্ত্ৰীৰ আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এইকাৰণেই যে আপুনি যিখিনি কথা কৈছিল জুবিনৰ ক্ষেত্ৰত, আপুনি সেইখিনি কৰি দেখুৱাওক। আপুনি নিৰ্বাচনৰ আগত আপুনি কৈছিল যে অসমৰ মানুহে আমাক ন্যায় নিদিলে ভোট দিব নালাগে। এতিয়া নিৰ্বাচন আহিছে, জুবিনক লৈ আকৌ হয়তো ৰাজনীতি কৰা আৰম্ভ হ'ব। ফাষ্ট ট্ৰেক আদালত, ৰাজদীপ মই খোলাকৈ কৈ দিছোঁ, ফাষ্ট ট্ৰেক আদালত এইকাৰণেই গঠন কৰা নাই যে কিবা কাৰণত যদি অভিযুক্তসকলে জামিন পাই যায় তেতিয়াহ'লে চৰকাৰখন শলঠেকত পৰিব। ফাষ্ট ট্ৰেক আদালত চৰকাৰে কেতিয়া গঠন কৰিব? যেতিয়া ফাষ্ট ট্ৰেকত এই প্ৰক্ৰিয়াটো চলিব, নিৰ্বাচনৰ শেষত যেতিয়া দীঘলীয়া প্ৰক্ৰিয়াৰে ইয়াৰ বিচাৰটো চলি থাকে। নিৰ্বাচনৰ আগত এই বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ হ'লে চৰকাৰখন ক'ৰবাত শলঠেকত পৰিব বুলি ফাষ্ট ট্ৰেক গঠন কৰা নাই। মুখ্যমন্ত্ৰীয়ে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব। কেতিয়া গঠন কৰিব? নিৰ্বাচনৰ ঠিক আগে আগে। তেওঁ ক'ব তেতিয়া যে আমিতো ক'লোৱেই ফাষ্ট ট্ৰেক আদালত আমি গঠন কৰিলোঁ, এতিয়া ন্যায়ালয়েহে ৰায় দিব, মইতো ৰায় নিদিওঁ, অসম চৰকাৰে ৰায় নিদিয়ে। সেইকাৰণে ইমান দিন ৰৈ আছে। আজি 5 মাহ হোৱাৰ দিনটোত খুব দুখেৰে আমি কওঁ যে জুবিন গাৰ্গৰ ক্ষেত্ৰত আন্তৰিকতা আৰু সদিচ্ছা প্ৰদৰ্শন কৰক। যদি জুবিন গাৰ্গৰ পৰিয়ালে কোৱাৰ কাৰণে ৰাতিটোৰ ভিতৰতে যদি চাফা কৰি দিব পাৰে, যে জুবিন গাৰ্গৰ পৰিয়ালে কৈছে আমি চাফা কৰি দিছোঁ বুলি কৈছিল, জুবিন গাৰ্গৰ পৰিয়ালেতো দাবী কৰি আছে ফাষ্ট ট্ৰেক আদালত। গৰিমা শইকীয়া গাৰ্গে কি কৈছে? কিয় তেনেহ'লে আজিলৈকে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব পৰা নাই? কিয় আজিলৈকে তেনেহ'লে তাত এটা বাউণ্ডেৰী নিৰ্মাণ কৰিব পৰা নাই জুবিন ক্ষেত্ৰত? অসমীয়া মানুহৰ যিটো আৱেগ আছিল জুবিনৰ লগত, তাৰমানে কি আমি এনেকৈ পাৰ কৰিম? আজি জুবিন ঢুকোৱাৰ পিছত নৰেন্দ্ৰ মোদী অসমলৈ 3 বাৰ আহিলে, অমিত শ্বাহ আকৌ এতিয়া আজি আহি আছে। এবাৰোতো জুবিনৰ ক্ষেত্ৰত এটা নাম উচ্চাৰণ কৰা নাই। জুবিন গাৰ্গক কোনোবাই ভাৰত ৰত্ন দিয়াৰ কথা কৈছিল, কোনোবাই অসামৰিক সৰ্বোচ্চ সন্মান দিয়াৰ কথা কৈছিল, পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ। ভাৰত ৰত্ন বাৰু দিব নোৱাৰে, হয়তো ঘপককৈ সেই পৰ্যায়ত সৰ্বোচ্চ ভাৰত ৰত্ন দিয়াটোত অসুবিধা আছে। তাৰ আগত পদ্মশ্ৰী বা পদ্মভূষণ, পদ্মবিভূষণ কিবা দি ল'ব লাগিব। কিয়? জুবিনকতো এইবাৰ পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ একো নিদিলে। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী 2 বাৰ 3 বাৰ, এতিয়া 3 বাৰকৈ আহি গ'ল, এটা শব্দ নক'লে। ময়ো জুবিন, আমিও জুবিন বুলি অকল ৰাজপথত নামিলে জুবিনৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰা হ'ব নেকি? নহ'ব। সেইটো কাৰণে মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ আহ্বান যে সঁচা আন্তৰিকতা প্ৰদৰ্শন কৰি আজি আপোনালোকৰ চৰকাৰৰ অন্তিমখন আজি বিধানসভাৰ অধিৱেশন শেষ হৈছে। এতিয়া নিৰ্বাচনৰ
ইয়াত বিষয়াসকল মুখ্য নিৰ্বাচনী আয়ুক্তৰ পৰা আটাইকেইজন সদস্য এই 5জনীয়া সদস্য অসমলৈ আহি উভতি গৈছে। কাইলৈ পৰহিলৈ নিৰ্বাচনৰ দিন ঘোষণা হ'ব, তাৰপিছত এই বিষয়টো তল পৰিব। তাৰমানে আমি এনেকৈ কি জুবিনৰ ন্যায় পাম? অসমৰ দৰ্শক, অসমৰ ৰাইজক মই এইটোৱে ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ ক্ষেত্ৰত কি আমি এইখিনিয়ে বিচাৰিছিলোঁ নেকি? জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত 5 মাহত এইখিনিকে আমি আশা কৰিছিলোঁ নেকি? চৰকাৰখনে এইখিনিয়েই জুবিনৰ ন্যায় দিলে নেকি? ইয়াতেই চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য শেষ হ'ল নেকি? অসমৰ ৰাইজে এইখিনি বিচাৰ কৰিব।